মূল্যবৃদ্ধি নকৰিলে ভাল, কিন্তু উপায় নাই। এতিয়া আপুনি ফেক্টৰীটো খুলিব, আপুনিও বঢ়াই দিব না। ৰঙিয়া সমষ্টিৰ ভোটাৰে জানে মই কেনেকুৱা মাল। আমাৰ 4 নং দৰং ওদালগুৰি লোকসভাৰ ডিলিমিটেশ্যনৰ পিছত যি পাৰ্ট সোমাই গৈছে হাজোৰ, আগতে এইটো পাৰ্ট আমাৰ গুৱাহাটী লোকসভাত আছিলে আৰু এতিয়া দৰং ওদালগুৰি লোকসভাত সংলগ্ন হৈছে। আৰু ইয়াৰ পৰা আমি শ্বহীদ সত্যনাথ পঞ্চায়তৰ বাগটা গাঁৱৰ পৰা অৰ্থাৎ জগদ্ধাত্ৰী পূজাথলীৰ পৰা প্ৰথম সভা আমি আৰম্ভ কৰিছোঁ। জনতাৰ যিটো উৎসাহ দেখিছোঁ, এই অঞ্চলৰ ৰাইজ যিদৰে ওলাইছে, নিশ্চিতভাৱে কিবাৰ 400বাৰ ফিৰ একবাৰ মোদী চৰকাৰ। কংগ্ৰেছ দলৰ ধুৰন্ধৰটো ঠগি অৱস্থা বেয়া কৰিলে। বাংলাদেশী বিদেশী চৰণীয়া পথাৰ সজাইছিল, কেৱল দুৰ্নীতি ভ্ৰষ্টাচাৰৰ সীমাহীন দুৰ্নীতি ভ্ৰষ্টাচাৰ কেৱল পৰিয়ালবাদত নিমজ্জিত আছিল। তাৰ পৰা ভাৰতবৰ্ষৰ জনগণ ওলাই আহিল। মোদীজীৰ নেতৃত্বত এক সুন্দৰ চৰকাৰ হ'ল, যিখন চৰকাৰে ভাৰতবৰ্ষৰ স্বাভিমান, ভাৰতবৰ্ষৰ যোগাযোগ, যাতায়াত, আন্তঃগাঁথনি, স্বাস্থ্য, কৃষি সকলো ক্ষেত্ৰত, শিক্ষা, এই দেশখন আগবাঢ়ি গ'ল। ঠিক আছে, অসমতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত আজি 23খনকৈ মেডিকেল কলেজৰ কাম আৰম্ভ হ'ল। জিলাই ইঞ্জিনিয়াৰিং কলেজ হ'ল, ৰাস্তা ঘাটৰ নদন বদন পৰিৱেশ, কাঠৰ দলং গছি পকী দলং হ'ল, ঘৰে ঘৰে খোৱা পানী পালে, 42 লাখ সন্মানৰ ব্যক্তিয়ে ৰেচন কাৰ্ড পালে, 12 লাখ সন্মানৰ ব্যক্তিয়ে আমাৰ মাটিৰ পট্টা পালে মিছন বসুন্ধৰাত। তেনেকুৱা এক পৰিৱেশত এই নিৰ্বাচন হ'বলৈ গৈছে। নিশ্চিতভাৱে এই নিৰ্বাচন ভাৰতীয় ইতিহাস হ'ব, ভাৰতবৰ্ষৰ ইতিহাস আৰু ভাৰতীয় জনতা পাৰ্টীৰ ইতিহাস ৰচনা কৰিবলৈ গৈছে। 307কৈ অধিক আসন আমি অকলে পাম, প্লাছ আমাৰ যি মিত্ৰ শক্তি আছে 400কৈ অধিক আসন পাবলৈ সক্ষম হ'ব। যোগদান কাৰ্যসূচী আপোনালোকৰ কণ্টিনিউৱাছ চলি আছে, যোৱাকালিও চলিছে, পৰহিও চলিছিলে, কিন্তু যোৱা 6 মাহ ধৰি। কিন্তু আপোনালোকে কিছুদিন আগতে কৈছিল যে বৰ্তমান তেনেকুৱা ধৰণৰ কোনো পদ নাই, আমি নিৰ্বাচন এতিয়া উপায় নাই। মানুহ আহিব খুজিলে, ঘৰলৈ লুকি আহিব খুজিলে আপোনালোকে বাকচত ৰাখিবই লাগিব। দীপক দাই কথাটো ভালদৰে জানে। তেতিয়া লক্ষী আহিব, ফিৰি যাব দিব নাপায়। কালি কৈছে যে নন্দিতা দাস, শিৱামণি বৰা তেওঁলোকো গোটেইখিনিয়ে মুখ্যমন্ত্ৰী মহোদয়ৰ লগত, আমাৰ দলৰ লগত চিন্তা চৰ্চা কৰি আছে, কেৱল একমোডেশ্যন কৰিব পৰা নাই, তেওঁলোক আহিব পৰা নাই। ঔষধৰ দাম বাঢ়ি থাকে, কমি থাকে, এইবিলাক বেলেগ কথা। নিৰ্বাচনটো বেলেগ বস্তু। নিৰ্বাচন 26 তাৰিখে হ'ব, তাৰপিছত নহয়। কিন্তু এইটো বিৰোধী ইছ্যু হ'ব পাৰে নেকি? কোনটো বিৰোধী? বহুত ইছ্যু কৰিলে জনতাই চাব নোৱাৰা হিচাপে পইচা পাতি পাইছে নহয়, দৰমহা বাঢ়িছে, অৰুণোদয় আঁচনি পাইছে, আয়ুষ্মান ভাৰতৰ কাৰ্ড পাইছে, বিনামূলীয়া ৰেচন কাৰ্ড পাইছে, প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ পাইছে, খোৱা পানী পাইছে, অলেখ আঁচনি পাইছে। মূল্যবৃদ্ধি নকৰিলে ভাল, কিন্তু উপায় নাই। এতিয়া আপুনি ফেক্টৰীটো খুলিব, আপুনিও বঢ়াই দিব না। সমষ্টিৰ পৰা দিলীপ শইকীয়াই কিমান ভোট পাব? আমি কৈছো গণি 1 লাখতকৈ অধিক ভোট দিম। গণি বুজিছে, কাউণ্টিং কৰি তাৰমানে হ'ব। গেৰাণ্টি আছে, মোদী গেৰাণ্টি আছে, আমিও গেৰাণ্টি দিছো 1 লাখতকৈ অধিক ভোট পাব। আমি গেৰাণ্টি দিছো 1 লাখতকৈ অধিক ভোট পাব। আজি নহয়, আমি কেতিয়াবাই দিছো। আপুনি আজি সোধাৰ প্ৰয়োজনে নাই। ভৱেশ কলিতা নতুন গেৰাণ্টি কিবা আছে নেকি? আমাৰ গেৰাণ্টি ৰাইজে জানিব। ভৱেশ কলিতা কোন ক'ত কিয় বিখ্যাত, কেনেকে কাম কৰে, জনতাৰ লগত কেনেকে থাকে, ৰঙিয়াবাসীয়ে জানে, ৰঙিয়া সমষ্টিৰ ভোটাৰে জানে মই কেনেকুৱা মাল। বুজি পাইছে? ৰঙিয়া সমষ্টিৰ যিখিনি অঞ্চল নতুনকৈ অন্তৰ্ভুক্ত হৈছে, বিশেষকৈ হাজো সমষ্টিৰ এই পঞ্চায়ত কেইটালৈ আজি আহিছো। প্ৰথম আজি সভাখন আমি শ্বহীদ সত্যনাথ পঞ্চায়তৰ এই বাগটা হাইস্কুল ফিল্ডত আমি আয়োজন কৰিলো, আৰু দেখিছো ৰাইজৰ এটা ব্যাপক স্বতঃস্ফূৰ্ত সঁহাৰি। ৰাইজে খালি 26 এপ্ৰিললৈকে বাট চাই আছে, নিৰ্বাচনৰ দিনটোলৈ বাট চাই আছে, আৰু সকলোৱে এইবাৰ বিকাশৰ স্বাৰ্থত, উন্নয়নৰ স্বাৰ্থত আৰু এই অঞ্চলৰ প্ৰগতিৰ স্বাৰ্থত সকলোৱে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সমৰ্থন কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস হৈছে। আৰু ৰাইজৰ ওঠৰ আৰু মনৰ ভাষা সেইটোৱে আমি বুজিবলৈ পাইছো। উন্নয়নে আমাৰ মূল ইছ্যু, ডেভেলপমেণ্ট হ'ব আমাৰ মূল ইছ্যু। তাৰপিছতে আমাৰ খিলঞ্জীয়া মানুহখিনি যাতে সকলো অধিকাৰ সুৰক্ষিত হয়, সেইটো এটা থাকিব। তাৰ লগে লগে আমাৰ যিটো জ্ঞান কোৱা হৈছে, GYN, G ফৰ গৰীব কল্যাণ, Y ফৰ যুৱা শক্তিৰ উত্তৰণ, A ফৰ অন্নদাতা কৃষকৰ উত্তৰণ, আৰু N ফৰ নাৰী শক্তিৰ উত্তৰণ। এই জ্ঞানৰ উত্তৰণৰ কাৰণে মোদী ডাঙৰীয়াই যিটো সংকল্প লৈছে, এই 4 জাতিৰ উত্তৰণেই হ'ব আমাৰ প্ৰধান সংকল্প আৰু প্ৰধান নিৰ্বাচনী বিষয়। তথা জীৱনদায়িনী ঔষধৰ যি মূল্যবৃদ্ধি বিৰোধী ইছ্যু হ'ব পাৰে নেকি? চাওক, বিৰোধী আছে ক'ত ইছ্যু কৰিবৰ কাৰণে? ক'ত আছে বিৰোধী? আপুনি দেখাই দিয়ক। আপুনি হাজোত ক'ত বিৰোধী আছে দেখাই দিয়ক, কমলপুৰত ক'ত বিৰোধী আছে দেখাই দিয়ক। ক'তো বিৰোধী নাই। আমাৰ যিটো
মূল্য বৃদ্ধিৰ কথা বাৰে বাৰে যিটো কথা আপোনালোকে কৈ আছে, আজি মানুহে যিটো সমস্যা পাইছিল সেই সমস্যাৰ পৰিত্ৰাণ ইতিমধ্যেই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উলিয়াই পেলাইছে। পেট্ৰলৰ দাম যে যোৱাৰ মাহত 2 টকা বা 3 টকা কমিল সেইটো ইছ্যু নহয়। গেছৰ দাম যে কমিল 100 টকা 200 টকা ইয়াৰ আগত সেইটো ইছ্যু নহয়। ক'ৰবাত এঠানা ক'ৰবাত 1 টকা দাম বৃদ্ধি হৈছে ঔষধৰ, সেইটো ডাঙৰ ইছ্যু হ'ল গ'ল। কিন্তু মোৰ এটাও কথা ক'ব গৈছোঁ যে ইতিমধ্যে 5 লাখ টকাৰ আয়ুষ্মান ভাৰত, আয়ুষ্মান অসম এই আঁচনি এনেকুৱা দুখীয়া লোকসকলৰ বাবে মোদী ডাঙৰীয়াই আগতেই ফিক্স কৰি থৈছে। তেওঁলোকে সেই আঁচনিৰ জৰিয়তে ক'ৰবাত যদি 1 টকা বেছিকৈ দিব লগা হৈছে, মোদী ডাঙৰীয়াই তাৰ কাৰণে ব্যৱস্থা কৰি থৈ দিছে। তেখেতলৈ শুভেচ্ছা দিছোঁ। তেখেতৰ মই আজি কালি যেতিয়া ইণ্টাৰভিউ এটা চাইছিলোঁ অকণমান সময়, তেখেতে 65 চনতে 73 চনতে বোলে মানে বিবৰুৱা কলেজৰ জেনেৰেল ছেক্ৰেটাৰী হৈছিল। 73 চনত মোৰ জন্মই হৈছে, গতিকে মোৰ জন্মৰ আগতেই তেওঁ জেনেৰেল ছেক্ৰেটাৰী হৈছে। গতিকে মোতকৈ বহুত অভিজ্ঞ ৰাজনীতিক, তেখেতলৈ মই একদম অন্তৰৰ পৰা শুভকামনা জ্ঞাপন কৰিছোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁৰ লগত এতিয়া আমাৰ মানুহ নাই আৰু, সেইটোৱে দুখ লাগিছে।